ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল দৈনিক ৰাশিফল ভিডিঅ'টোলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। এই ৰাশিফলৰ ভিডিঅ'টো হৈছে 2025 চনৰ আজি মাৰ্চ মাহৰ 31 তাৰিখ, আজি চ'ত মাহৰ 16 তাৰিখ, আজি 12। আজি বিশেষ দিনটোলৈ আগবাঢ়িছোঁ। আজি তিথি হ'ব শুক্লা দ্বিতীয় তিথি, আজি নক্ষত্ৰ হ'ব অৰ্চনী নক্ষত্ৰ, তাৰপিছতে ভৰণী নক্ষত্ৰ আৰম্ভ হ'ব। আজি যুগ হ'ব বৈদ্যুতিক যুগ, আজি কৰণ হ'ব কৈলৱকৰণ, তাৰপিছতে তৈতিলকৰণ আৰম্ভ হ'ব। আজি জন্ম ৰাশি হ'ব মেঘ ৰাশি, আজি জন্মত মেঘ ৰাশি ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবন, দেৱগণ মৰণত এক পদু, যোগিনী উত্তৰবত। আজি সূৰ্য উদয় হ'ব 5:20 সূৰ্যাস্ত সময় হ'ব 5:35। দৈনিক ৰাশিফলৰ ভিডিঅ'সমূহ আপোনালোকে আমাৰ এই চেনেলটোৰ জৰিয়তে আগতীয়াকৈ লাভ কৰি থকাৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আহকচোন আজি গুৰুত্বপূৰ্ণ ৰাশিফল শিতানলৈ আগবাঢ়িছোঁ। আপোনালোকৰ সকলোৰে দিনটো শুভ হওক, মনৰ ইচ্ছাবোৰ পূৰণ হওক। ওম নমঃ শিৱায়। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। আজি অতীতৰ ভুলৰ পৰা শিকি আগবাঢ়ি যোৱাৰ সময়। আপুনি ইয়াৰ ওপৰত কাম কৰি আছে, যিধৰণে সেইখিনি প্ৰচেষ্টা চলাই থাকক। বিশেষকৈ এই ধৰণৰ প্ৰচেষ্টাই মানুহৰ সম্পৰ্কত আচৰিত ধৰণৰ উন্নতি আনিব বুলি কৈছে, আৰু আপুনি শক্তিৰে নতুন আৰম্ভণি কৰিব পাৰিব। অসাৰ বাহ্যিক কামত সময় নষ্ট নকৰিব। ঘৰৰ বয়োজ্যেষ্ঠসকলক অৱজ্ঞা নকৰিব, তেওঁলোকৰ আশীৰ্বাদ আৰু সমৰ্থনে আপোনাক পথ প্ৰদৰ্শন কৰিব। ব্যৱসায়ত কৈছে যে দিনটোৰ প্ৰথম ভাগত এই সময়ত ব্যৱসায় সম্প্ৰসাৰণৰ বাবে অংশীদাৰিত্বৰে সম্পৰ্কৰ ব্যৱসায় লাভজনক বুলি প্ৰমাণিত হ'ব আৰু কামৰ পৰিসৰ বৃদ্ধি পাব। চাকৰিত আকাংক্ষিত স্থানলৈ বদলি হোৱাৰ সম্ভাৱনা আছে, অৰ্থনৈতিক অৱস্থা উন্নত হ'ব। দিনটোৰ প্ৰথম ভাগত প্ৰেম বা বৈবাহিক জীৱনৰ কথা ক'বলৈ যাওঁতে বৈবাহিক জীৱন সুখী হ'ব, প্ৰেমৰ সম্পৰ্কতো ঘনিষ্ঠতা থাকিব, লগতে মনোৰঞ্জন সম্পৰ্কীয় কিছু কামত সময় খৰচ কৰা হ'ব পাৰে। আজি ডিঙিৰ লগত জড়িত যিকোনো বিশেষকৈ সংক্ৰমণক গুৰুত্ব সহকাৰে লৈ তৎকালীন চিকিৎসা গ্ৰহণ কৰিবলৈ বিশেষকৈ বহুবাৰ সকীয়াই দিছে, গতিকে নিজৰ হেল্থৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে। ধ্যান ৰাখিব লাগিব আজি এই সময়খিনিত। আজি গ্ৰহৰ ট্ৰেঞ্জিটে আপোনালোকৰ বাবে সৌভাগ্যজনক পৰিস্থিতিৰ সৃষ্টি কৰিছে। স্থবিৰ হৈ পৰা কামে গতি লাভ কৰিব, গতিকে বিশিষ্ট লোকসকলক লগ পালে লাভ আৰু সন্মান কঢ়িয়াই আনিব, যাৰ বাবে আপোনালোকৰ ব্যক্তিত্বও উন্নত হ'ব। স্বাৰ্থপৰ বন্ধুৰ পৰা দূৰত্ব বজাই ৰাখক। তেওঁলোকৰ ভুল পৰামৰ্শ আপোনাক লক্ষ্যৰ পৰা আঁতৰাই পেলাব পাৰে, যাৰ ফলত আপোনালোকৰ মনত হতাশাৰ সৃষ্টি হ'ব পাৰে, গতিকে বাহিৰৰ মানুহৰ ব্যক্তিত্ব মূল্যায়ন কৰিহে তেওঁলোকৰ সৈতে সম্পৰ্ক গঢ়ি তোলক। বিশিষ্ট লোকক লগ পালে আপোনালোকৰ ব্যৱসায়ক এক বুষ্ট দিব বুলি কৈছে। পদোন্নতি বা দৰমহাৰ বৃদ্ধিৰ সম্ভাৱনা আছে, সেয়ে নিজৰ কামৰ প্ৰতি নিষ্ঠাৱান হৈ থাকক। আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ বিশেষকৈ আপোনালোকক পথ প্ৰদৰ্শন হিচাপে সহায়ক বুলি প্ৰমাণিত হ'ব। পৰিয়ালৰ সদস্যৰ সহায়ত আপুনি নিজৰ কামত সম্পূৰ্ণ মনোনিৱেশ কৰিব পাৰিব, যাৰ বাবে আপুনি মানসিক শান্তি পাব। প্ৰেমৰ সম্পৰ্কত বিচ্ছেদ হোৱাৰ সম্ভাৱনা আছে, সাৱধান হ'ব। আপুনি কিছু মূৰৰ বিষ বা মানসিক চাপৰ দৰে সমস্যাৰ সন্মুখীন হ'ব পাৰে। ধ্যান যোগৰ প্ৰতি অধিক গুৰুত্ব দিয়ক বুলি কৈছে, ভাল এটা প্ৰতিফলন দেখিব। ভাগ্যৰ ৰং হ'ব নীলা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। বৃষ ৰাশি। আজি কোনো শুভ অনুষ্ঠানৰ লগত জড়িত পৰিকল্পনা পৰিয়ালত হ'ব পাৰে, যাৰ বাবে সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব কিছু লোকৰ ঘৰত। আজি আপোনালোকৰ আত্মবিশ্বাসে আপোনাৰ বাবে নতুন কৃতিত্বৰ সৃষ্টি কৰিছে। প্ৰভাৱশালী লোকৰ সৈতে আপোনালোকৰ যোগাযোগ শক্তিশালী কৰক, যিটো ভৱিষ্যতে আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব। মনত ৰাখিব যে আয়ৰ উৎস বৃদ্ধি পোৱাৰ লগে লগে খৰচো বৃদ্ধি পাব, যাৰ ফলত আপোনালোকৰ আৰ্থিক অৱস্থা অস্থিৰ হ'ব পাৰে। বাজেট বনাব লাগে আৰু লগতে খং আৰু ইগ'ৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিব লাগে। যদি তেনেকুৱা ধৰণৰ অলপ স্বভাৱ আছে, তেতিয়া পৰিস্থিতি অনুকূল হৈ থাকিব, গতিকে চিটুৱেশ্যন বা পৰিৱেশ চাই সেইখিনি ক্ষেত্ৰত ধ্যান দিব। ব্যৱসায়িক ক্ষেত্ৰত কিছু পৰিৱৰ্তন আনিব লাগিব, তাতো আপুনি সফল হ'ব। আপুনি সামৰ্থ্যৰ সহায়ত মানুহৰ বাবে মুকলিকৈ দেখা যাব। জনসংযোগ আপোনালোকৰ বাবে আৰ্থিকভাৱে উপকাৰী বুলি প্ৰমাণিত হ'ব। জীৱনসংগী আৰু পৰিয়ালৰ সৈতে বজাৰ কৰা বা বিশেষকৈ ক'ৰবাত যোৱা হওক বা কিছু সময় টাইম স্পেণ্ড কৰাৰ ক্ষেত্ৰত কটাব, যাৰ বাবে পৰিয়ালৰ পৰিৱেশটো বিশেষকৈ সুখদায়ক হৈ থাকিব। পৰিয়ালৰ অনুমোদন পালে বা সমৰ্থন পালে প্ৰেমৰ সম্পৰ্ক অধিক মজবুত হৈ পৰিব। দিনটোৰ প্ৰথম ভাগত ৰক্তচাপ সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে মনটোক বেছি মানসিক চাপত নিদিব আৰু মাজে মাজে জিৰণি লৈ থাকক। আপুনি প্ৰতিটো কাম আজি দিনটোৰ শেষত সম্পূৰ্ণ কঠোৰ পৰিশ্ৰম আৰু কষ্টৰে সম্পূৰ্ণ কৰাৰ পৰিকল্পনা কৰিব, আৰু আপুনি নিশ্চিতভাৱে সফলতা লাভ কৰিব। ঘনিষ্ঠ বন্ধুৰ সমৰ্থনে আপোনালোকৰ সাহস আৰু উৎসাহ বৃদ্ধি কৰিব। মোবাইল আৰু ইমেইলৰ জৰিয়তে কিছু ভাল খবৰ পোৱাৰ সম্ভাৱনা আছে। যদি চৰকাৰ বা আদালত সম্পৰ্কীয় কোনো বিষয় চলি আছে, তেন্তে আজি সাৱধান হোৱাৰ প্ৰয়োজন আছে। এইবোৰৰ লগত জড়িত কিবা এটাক লৈ উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। আপোনালোকৰ শুভাকাংক্ষী পৰামৰ্শ মানি চলক। ব্যৱসায়ত বিশেষকৈ আজি বহুত কাম আপোনালোকে কৰিব পাৰিব। আনৰ পৰামৰ্শ বিবেচনা কৰি সকলো সিদ্ধান্ত লওক। চাকৰিত আপোনালোকৰ কামৰ প্ৰতি সম্পূৰ্ণ মনোযোগ দিয়ক, নহ'লে কিবা কাৰণত আপোনালোকৰ ঊৰ্ধ্বতন বিষয়ৰ পৰা বকাবকিৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। পৰিয়ালত বিশেষকৈ সহযোগিতামূলক আচৰণ থাকিব, সহযোগিতা পাব, সুখ আৰু শান্তি পৰিৱেশ থাকিব, কিন্তু বিবাহৰ বাহিৰৰ সম্পৰ্কে কিছুমান অসুবিধাৰ সৃষ্টি কৰিব পাৰে, গতিকে সাৱধান হ'ব লাগিব। কেতিয়াবা হতাশাৰ দৰে অনুভৱ কৰিব পাৰে দিনটোৰ ভাগত, কিন্তু সেইটো গুৰুত্ব নহয়। যদি আপুনি মনোযোগ দিয়ে, সেইখিনি উপলব্ধি যদি কৰে, তেনেহ'লে ইমান এটা গুৰুত্ব নহয়, গতিকে নিজৰ মনটোক সুস্থিৰ কৰি ৰাখিবৰ বাবে চেষ্টা কৰক।
আপুনি অপ্ৰয়োজনীয়ভাৱে মানসিক চাপ লৈ নাথাকিব আজিৰ দিনটোত। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 4। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। মিথুন ৰাশি, আপোনাৰ ভিতৰত ইতিবাচক শক্তিৰ অনুভৱ কৰিব। হয়তো এই শক্তি আপোনালোকৰ মনত যেতিয়া আহিব, বিভিন্ন কামত আপুনি সফল হ'ব। আপুনি এই সময়খিনি ঘৰৰ মানুহখিনিৰ পৰা আশীৰ্বাদ পাব। বেছি আপোনালোকৰ লাভৰ সম্ভাৱনা নাই যদিও বাজেটৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰিব। আপোনালোকৰ কৰ্মৰ ক্ষমতাৰ ওপৰত আত্মবিশ্বাস থাকিব। এনেকুৱা লাগিব দিনটোৰ প্ৰথম ভাগত কিন্তু কেতিয়াবা সমস্যা বা বাধাৰ বাবে অলপ দুখ অনুভৱ কৰিব পাৰে, কিন্তু আপোনালোকৰ মনোবলৰ দ্বাৰা শুধৰাই নিব পাৰিব। ভূমি সম্পৰ্কীয় কোনো নথিপত্ৰ বা কোনো ধৰণৰ মতানৈক্যক লৈ তৰ্ক বিতৰ্ক হোৱাৰ সম্ভাৱনা আছে। আজি ব্যৱসায়ত কাম কাজ সুচাৰুৰূপে চলি থাকিব আৰু আৰ্থিক সমস্যা বহু পৰিমাণে সমাধান হ'ব। মাত্ৰ আপোনালোকৰ কৰ্মচাৰীসকলৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখিব লাগিব। অফিচত আনৰ বিষয়ত হস্তক্ষেপ নকৰে ভাল। বৈবাহিক আৰু পেছাদাৰী জীৱনত উন্নত সমন্বয় থাকিব, যাৰ বাবে পৰিস্থিতি অনুকূল হৈ থাকিব আৰু উন্নত পৰিৱেশৰ সৃষ্টি হ'ব। স্বাস্থ্য ভালে হ'ব। ভৰিৰ বিষ আৰু ভাগৰুৱা অৱস্থাই কেৱল অতিৰিক্ত কামৰ বাবে হ'ব পাৰে। আজি এই সময়খিনিত শিক্ষাৰ লগত জড়িত যিকোনো বাধা আঁতৰ হোৱাৰ যেন অনুভৱ কৰিব। ছাত্ৰ ছাত্ৰীসকলে অলপ সকাহ অনুভৱ কৰিব। হঠাৎ এজন বন্ধু বা ঘনিষ্ঠ আত্মীয় আহিব পাৰে ঘৰখনত। আপোনালোকৰ বিবেচনা আৰু চতুৰতাৰে কামখিনি কৰিলে আজিৰ দিনটোত যিকোনো কামতে আপুনি উন্নত সহায় লাভ কৰিব। কোনো পূৰ্বপুৰুষৰ বিষয়ক লৈ উত্তেজনা হ'ব পাৰে, কিন্তু আপুনি আপোনালোকৰ সন্দেহজনক স্বভাৱ সলনি কৰিব লাগে। যদি তেনেকুৱা ধৰণৰ হয়, নমনীয়তা আনিব লাগে আৰু পৰিস্থিতিৰ ওপৰত শান্তিপূৰ্ণভাৱে আলোচনা কৰিব লাগে। ব্যৱসায়িক কাম কাজৰ ওপৰত আপোনালোকৰ সম্পূৰ্ণ নিয়ন্ত্ৰণ থাকিব, কিন্তু আপোনালোকৰ পৰিকল্পনাবোৰ গোপন কৰি ৰাখক। এইবোৰ লিক হোৱাৰ সম্ভাৱনা আছে। যিকোনো বাকী থকা ধন আদায় কৰিব পাৰিব। কৰ্মস্থলীত নিয়োজিত লোকসকলৰ সন্মান আৰু বিশ্বাসযোগ্যতা অটুট থাকিব। ঘৰত সৰু সৰু কথাবোৰত গুৰুত্ব নিদিব, ইয়াৰ দ্বাৰা সম্পৰ্কত ভাল আপোনালোকৰ হৈ থাকিব। সৰু কথা এটাক যদি ধৰি ৰাখে তেনেহ'লে তৰ্ক পেচাল হ'ব পাৰে, মিছ আণ্ডাৰষ্টেণ্ডিং হ'ব পাৰে। ঘৰৰ বয়োজ্যেষ্ঠসকলৰ সম্পূৰ্ণ সন্মান আৰু যত্ন লওক আজিৰ দিনটোত। স্বাস্থ্য ভাল হ'ব, কিন্তু বৰ্তমান নেতিবাচক পৰিৱেশৰ বাবে বিশেষকৈ অসাৱধান বা আপোনালোকে বিশেষকৈ সেইখিনি ক্ষেত্ৰত সাৱধান নহ'লে নিজৰে সমস্যা হ'ব পাৰে, গতিকে অসাৱধান হোৱাটো উপযুক্ত নহয়। শুভ ৰং হ'ব বগা ৰং আৰু শুভ সংখ্যা হ'ব 5। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ওম নমঃ শিৱায়। কৰ্কট ৰাশি, আজি আপোনালোকৰ জনপ্ৰিয়তাৰ লগতে আপোনালোকৰ জনসংযোগৰ বিত্তও বৃদ্ধি পাব। কিছুমান ৰাজনৈতিক লোককো লগ পাব, যিটো ভৱিষ্যতে আপোনালোকৰ বাবে কিছু লোকৰ উপকাৰী বুলি প্ৰমাণিত হ'ব। আজি যিকোনো সমাজসেৱা সংস্থাটো আপোনালোকৰ গুৰুত্বপূৰ্ণ অৱদান থকাৰ সম্ভাৱনা আছে, যিসকলে সামাজিকভাৱে জড়িত, ৰাজনৈতিকভাৱে জড়িত। আজি কোনো ধৰণৰ ঋণ লোৱাৰ পৰিকল্পনা নকৰিব। লগতে কোনো ব্যক্তিৰ লগত কোনো ধৰণৰ লেনদেন তৎক্ষণাত নকৰিব। আপুনি প্ৰবঞ্চনা বা প্ৰতাৰণাৰ বলি হ'ব পাৰে। যিকোনো কামৰ বিষয়ে বেছিকৈ চিন্তা কৰিলে সময় নষ্ট হ'ব পাৰে। ব্যৱসায়ত বিপণন সম্পৰ্কীয় কাম সম্পূৰ্ণ কৰাৰ বাবে আজি সঠিক সময়। গোটেই দিনটো বাহিৰৰ কাম কাজত কটাব। কিছুমান সুনিৰ্দিষ্ট সিদ্ধান্তও সফল বুলি প্ৰমাণিত হ'ব। চাকৰিত পৰিস্থিতি শক্তিশালী হৈ থাকিব। পৰিয়ালৰ সন্মতি সাপেক্ষে প্ৰেমৰ সম্পৰ্কৰ বাবে বিবাহ সম্পৰ্কীয় পৰিকল্পনা হ'ব পাৰে, যাৰ বাবে বিশেষকৈ আপোনালোকৰ পৰিচয়ৰ অক্ষত থাকিব। বিশেষকৈ ল'ৰা ছোৱালীবোৰ অনুশাসিত হৈ থাকিলে ঘৰৰ পৰিৱেশ সুখদায়ক হৈ থাকিব। স্বাস্থ্য ভাল হ'ব। বতৰৰ পৰিৱৰ্তনৰ বাবে কিছুমান এলেহুৱা পৰিস্থিতি থাকিব পাৰে। আজি এই সময়খিনিত ধৰ্মীয় আৰু আধ্যাত্মিক কামৰ প্ৰতি আগ্ৰহ থাকিব আৰু লগতে কিছুমান কাৰ্যসূচী ঘৰতে অনুষ্ঠিত কৰিব পাৰিব। আপোনালোকৰ নীতিগত পন্থাই আপোনালোকৰ সমাজত এক সন্মানজনক পৰিৱেশৰ সৃষ্টি কৰিব। কেতিয়াবা কিছুমান পুৰণি নেতিবাচক কথা আধিপত্যৰ বিস্তাৰ কৰিবলৈ আৰম্ভ কৰে আৰু আপোনালোকৰ মনোবলত প্ৰভাৱ পেলায়। গতিকে তেনেকুৱা ধৰণৰ পৰিস্থিতিৰ সৃষ্টি হ'ব নিদিব। নিজৰ স্বভাৱত ইতিবাচক কৰি ৰাখক আৰু কেৱল বৰ্তমান পৰিস্থিতিৰ ক্ষেত্ৰত মনোনিৱেশ কৰক। লগতে ঘৰৰ বিশেষকৈ আত্মীয়ৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক। চাকৰিত বা ব্যৱসায়ৰ ক্ষেত্ৰত কোনো ধৰণৰ পৰিৱৰ্তন বা বদলিৰ বাবে পৰিস্থিতিৰ সৃষ্টি হ'ব। শ্বেয়াৰ বা ৰিস্ক প্ৰবল কাম কাজত বিশেষকৈ এৰক বুলি কৈছে, কাৰণ আপোনালোকক প্ৰতাৰিত কৰিব পাৰে বা প্ৰতাৰণা হ'ব পাৰে। ধন উপাৰ্জনৰ উপায় সৃষ্টি হ'ব যদিও একে সময়তে ব্যয়ৰ পৰিস্থিতিও আপোনালোকৰ টিকি থাকিব। পাৰিবাৰিক পৰিৱেশত কিবা এটা উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, যাৰ ফলত আপোনালোকৰ খং খিংখিঙে এটা কাৰণ হ'ব পাৰে। গতিকে নিজৰ স্বভাৱ নিয়ন্ত্ৰণ কৰক। আজি মছলাজাতীয় খাদ্যবোৰ পৰিহাৰ কৰক। গধুৰ খাদ্যৰ বাবে লিভাৰত কিছু সমস্যা অনুভৱ কৰিব পাৰে, গতিকে যিমান পাৰে পানী খাওক। নিজৰ হেল্থৰ প্ৰতি কেয়াৰফুল হওক। শুভ ৰং হ'ব আপোনালোকৰ বাবে বগা ৰং আৰু শুভ সংখ্যা হ'ব 9। যদি নতুনকৈ চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব, লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব। ওম নমঃ শিৱায়। সিংহ ৰাশি, আজি এই সময়ত গ্ৰহৰ অৱস্থানে আপোনালোকৰ সৌভাগ্যৰ বৃদ্ধি কৰিছে আৰু শিশুৰ লগত জড়িত বহুতো শুভ কাম হ'ব বুলি কৈছে। এই উপকাৰী গ্ৰহৰ অৱস্থান সম্পূৰ্ণ সুবিধা লওক। আপোনালোকৰ বিচক্ষণতা আৰু বিশেষকৈ আদৰ্শৰ বাদে আপোনাক ঘৰত আৰু সমাজত সন্মান দিব, কিন্তু ব্যৱহাৰিক হৈ থকাটো জৰুৰী। অত্যধিক আদৰ্শবাদ বা আপোনালোকৰ বাবে ক্ষতিকাৰক হ'ব পাৰে। আজি আপোনালোকৰ মানসিক অৱস্থা কিছু বিচলিত হ'ব পাৰে। আপোনাৰ সন্তানে পঢ়া শুনাৰ ক্ষেত্ৰত গুৰুত্ব নিদিয়াটোৱে আপোনালোকৰ কিছুমান ক্ষেত্ৰত চিন্তিত কৰি তুলিব পাৰে। আজি অংশীদাৰিত্বৰে সম্পৰ্কীয় ব্যৱসায়সমূহে আজি গতি লাভ কৰিব। ইয়াৰ উপৰিও সহকৰ্মী আৰু কৰ্মচাৰীসকলৰো সহযোগিতামূলক মনোভাৱ থাকিব, কিন্তু আপুনি আইনী বা বিনিয়োগ সম্পৰ্কীয় জটিলতাৰ সন্মুখীন হ'ব পাৰে। যদি স্বামী স্ত্ৰী একেলগে
সন্তান বা পৰিয়ালৰ সৈতে জড়িত বিষয়সমূহ চিন্তা কৰে, বিষয়ে আলোচনা কৰে, তেন্তে সমস্যাবোৰ বহু পৰিমাণে সমাধান হ'ব পাৰে। আপোনালোকৰ পৰিয়ালৰ লগত আপোনালোকৰ কৈছে যে আন কাৰোবাক আপোনালোকৰ পৰিয়ালত আন কাৰোবাক হস্তক্ষেপ কৰিবলৈ নিদিব, সোমাবলৈ নিদিব, ঘৰুৱা মেটাৰত ঘৰুৱা সমস্যাত আনক বিশেষকৈ ইনভলভ কৰিব নিদিব বা হ'ব নিদিব। গতিকে ধ্যান ৰাখক, আজি পেটৰ লগত জড়িত কিছু সমস্যাৰ সন্মুখীন হ'ব পাৰে। ইয়াৰ কেৱল গধুৰ খাদ্য, লঘু আৰু সহজে হজম হোৱা খাদ্য খাব লাগে। আজি গ্ৰহৰ যি অৱস্থান যথেষ্ট সন্তোষজনক, প্ৰতিটো কাম শান্তিপূৰ্ণভাৱে হ'ব। আজি আপুনি নিৰ্দোষতা প্ৰমাণিত হ'ব কিছুমান ক্ষেত্ৰত আপোনালোকৰ বিৰুদ্ধে থকা কিছুমান মানুহৰ আগত, আৰু সম্পৰ্কবোৰ বৰ মধুৰ হৈ পৰিব। কিন্তু কেৱল দেখুৱাবলৈ বেছি খৰচ কৰা বা ঋণ লোৱাৰ পৰা বিৰত থাকক। লগতে যদি আপুনি কাৰোবাক প্ৰতিশ্ৰুতি দিছে, কথা দিছে, প্ৰমিছ কৰিছে, তেন্তে সেইটো পূৰণ কৰাটো নিশ্চিত কৰক, কাৰণ অন্যথা আপোনালোকৰ ভাৱমূৰ্তি নষ্ট হ'ব পাৰে। চিন্তা কৰি বেছি সময় কটালে সুযোগবোৰ পিছলি যাব পাৰে। ব্যৱসায়িক কাৰ্যকলাপসমূহ সুচাৰুৰূপে চলি থাকিব, কিন্তু আপোনালোকৰ কৰ্মৰ যি পৰিকল্পনাত কিছু পৰিৱৰ্তন কৰাটো গুৰুত্বপূৰ্ণ, যাতে উন্নত ফলাফল লাভ কৰিব পৰা যায়। কৰ্মসংস্থাপনত থকাসকলে অতি সোনকালে নিজৰ স্থান সলনি কৰাৰ সম্ভাৱনা আছে। আজি বিপৰীত লিংগৰ ব্যক্তিৰ প্ৰতি আপোনালোকৰ আকৰ্ষণ বাঢ়িব, আৰু এই সম্পৰ্কটো প্ৰেমৰ সম্পৰ্কলৈ পৰিণত হোৱাৰ সম্ভাৱনা আছে। স্বামী স্ত্ৰীৰ সম্পৰ্ক আন্তৰিক হৈ পৰিব। আপোনালোকৰ স্বাস্থ্য ভাল হ'ব। পৰিৱৰ্তিত পৰিৱেশৰ বাবে এলাৰ্জিৰ দৰে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, গতিকে ধ্যান ৰাখিব। শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 8। ভাল লাগিলে লাইক এটা কৰি দিব, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। কন্যা ৰাশি, আজি কিছু অসুবিধাৰ সন্মুখীন হ'লেও আপোনালোকৰ ইতিবাচক মনোভাৱ আৰু সুষম চিন্তাৰে আগবাঢ়ি যাব, আৰু লগতে সময়মতে কামবোৰ সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আৱেগিকতাৰ পৰিৱৰ্তে আপোনালোকৰ ব্যৱহাৰিক দৃষ্টিভংগী আপোনালোকক অগ্ৰগতিৰ ক্ষেত্ৰত সহায় কৰিব। কিন্তু যিকোনো ধৰণৰ নতুন বিনিয়োগ পৰিকল্পনাৰ বিশেষকৈ এতিয়াৰ বাবে পিছুৱাই দিয়ক, কাৰণ টকাৰ সন্দৰ্ভত কিছুমান ক্ষতি হ'ব পাৰে। ক্ষতিকাৰক পৰিস্থিতিৰ সৃষ্টি হোৱা যেন লাগিব পাৰে। ভাই ভনীৰ লগত চলি থকা যিকোনো সম্পত্তি বা বিভাজন সম্পৰ্কীয় বিবাদ কাৰোবাৰ মধ্যস্থতাৰ জৰিয়তে সমাধান হ'ব পাৰে। আজি ব্যৱসায়িক কাম কাজত পৰিয়ালৰ বয়োজ্যেষ্ঠসকলৰ পৰামৰ্শ গ্ৰহণ কৰক, যিটো আপোনালোকৰ বাবে উপকাৰী বুলি প্ৰমাণিত হ'ব, আৰু কামৰ বিশেষকৈ ক্ষেত্ৰত আপুনি বুদ্ধিমত্তাৰ পৰিচয় দিব পাৰিব। লেনদেন সম্পৰ্কীয় কামত আজি হঠাৎ কিছু লাভ হ'ব পাৰে। আজি পৰিয়ালৰ পৰিৱেশ সুখদায়ক হ'ব। ঘনিষ্ঠ মানুহৰ সৈতে এক গেট টুগেডাৰ কাৰ্যসূচী পৰিকল্পনা কৰিব পাৰে। স্বাস্থ্য ভাল হ'ব, কিন্তু ঋতুৰ বিপৰীতে খাদ্য খোৱাৰ বাবে পেটৰ বিষৰ সমস্যা হ'ব পাৰে। আজি কিছু আৰ্থিক সমস্যাৰ সমাধান হোৱাৰ পিছত আপুনি সকাহ অনুভৱ কৰিব, আৰু যিকোনো ধৰ্মীয় স্থান ভ্ৰমণ কৰিলে মানসিক শান্তি পাব আৰু পুনৰ সতেজ অনুভৱ কৰিব। নিজৰ শক্তিক সম্পূৰ্ণৰূপে ব্যৱহাৰ কৰক। কেতিয়াবা কিছুমান ভুল কামৰ বাবে বিশেষকৈ বা কামৰ ফালে আপোনালোকৰ দৃষ্টি আকৰ্ষণ হ'ব পাৰে, যাৰ বাবে সমাজত বদনাম বা মানহানিৰ সম্ভাৱনা আছে। আপোনালোকৰ চিন্তাবোৰ ইতিবাচক কামত কেন্দ্ৰীভূত কৰক। বৰ্তমান কৰ্মৰ ক্ষেত্ৰত কোনো বিশেষ পৰিৱৰ্তন হোৱাৰ সম্ভাৱনা নাই, গতিকে বৰ্তমান কি হৈ আছে তাৰ ওপৰত গুৰুত্ব দিয়ক। এই সময়ত বিনিয়োগ কৰিবলৈ আপোনালোকৰ পক্ষত, লগতে বাহিৰৰ কাম কাজ বিশেষকৈ আপোনালোকৰ বাবে উপকাৰী হ'ব। আজি ল'ৰা ছোৱালীৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ বাবে ঘৰখনত এক সুখৰ পৰিৱেশৰ সৃষ্টি হ'ব পাৰে। ঘৰখনত অতিথি আগমনেও পৰিৱেশটো অধিক সুখদায়ক কৰি তুলিব। দিনটোৰ প্ৰথম ভাগত বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত যদি কিছুমান সমস্যা হৈছিল, সেইখিনিও কিছু সকাহ পাব। দিনটোৰ শেষৰ দলে স্বাস্থ্য ভাল হ'ব, একো চিন্তা নকৰিব, কিন্তু নিজৰ যত্ন লৈ থাকিব। শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 3। ভাল লাগিলে লাইক এটা কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কমেণ্ট বক্সত ওম নমঃ শিৱায় লিখি দিব। তুলা ৰাশি, গ্ৰহৰ ট্ৰেনজিটে বিশেষকৈ তুলা ৰাশি লোকসকলৰ বাবে উৎকৃষ্ট পৰিস্থিতিৰ সৃষ্টি কৰিছে। আপুনি নিজৰ ভিতৰতে আচৰিত শক্তি আৰু আত্মবিশ্বাস অনুভৱ কৰিব। আপোনালোকৰ কৰ্মৰ ক্ষমতাও বৃদ্ধি পাব। যুৱক যুৱতীসকলে নিজৰ ইচ্ছামতে কিছু কাম সম্পূৰ্ণ কৰি সকাহ পাব, কিন্তু আৱেগিকতা আৰু এলাহৰ বাবে কেতিয়াবা সম্পূৰ্ণ হৈ থকা কামবোৰ কিছু নষ্ট হ'ব পাৰে। কিছুমান কৃতিত্বও হেৰুৱাব পাৰে, যাৰ বাবে আপুনি বৃহৎ লোকচানৰ সন্মুখীন হ'ব লগা হ'ব পাৰে। ব্যৱসায় সম্পৰ্কীয় কাম বিশেষকৈ কামৰ যি গতি লেহেমীয়া হৈ থাকিব পাৰে, সেই সংযম বজাই ৰখাটো প্ৰয়োজন আছে। চাকৰি সম্পৰ্কীয় কামৰ পৰিস্থিতিও প্ৰতিকূলভাৱে আগবাঢ়িছে, হঠাতে কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে। পৰিয়ালে বন্ধু বান্ধৱীৰ সৈতে বিশেষকৈ একত্ৰিত পৰিয়াল বা আপোনালোকৰ আত্মীয়বৰ্গৰ একেলগে যদি একত্ৰিত হয়, লগ খাই মানসিক চাপৰ পৰা উপশম পাব, মনটো সুখী হ'ব, আৰু পৰিয়ালৰ লোকসকলো সুখী হ'ব। ভাগৰুৱা হোৱাৰ বাবে কিছু লোকৰ মূৰৰ বিষ অস্থিৰতা অনুভৱ কৰিব পাৰে দিনটোৰ প্ৰথম ভাগত, গতিকে ধ্যান দিব লাগিব। আজি দুপৰীয়াৰ যি পৰিস্থিতি আপোনালোকৰ পক্ষত অতি অনুকূল। দিনটো আৰম্ভণিতে আপোনালোকৰ গুৰুত্বপূৰ্ণ কামবোৰৰ ৰূপৰেখা বনাওক। সন্তানৰ পৰা কিছু ভাল খবৰ পালে বহুত সকাহ পাব। আজি ঘৰৰ বয়োজ্যেষ্ঠসকলৰ বিশেষ যত্ন আৰু সন্মানৰ প্ৰয়োজন, যাতে তেওঁলোকে অৱহেলিত অনুভৱ নকৰে। কেতিয়াবা দিনটো ভাগত আপোনালোকৰ স্বভাৱৰ স্বাৰ্থপৰতাৰ বাবে আপোনালোকৰ প্ৰিয় বন্ধুৰ সৈতে সম্পৰ্ক বিনষ্ট হ'ব পাৰে। আজি ব্যৱসায়িক ক্ষেত্ৰত প্ৰতিটো কামৰ ওপৰত তীক্ষ্ণ দৃষ্টি ৰাখক। গাফিলতিৰ বাবে দল বিচ্ছেদ হ'ব পাৰে আৰু অপমানজনক পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সম্ভাৱনাও আছে। যিসকল লোকে কৰ্ম কৰি আছে, কাম কৰি বিভিন্ন ক্ষেত্ৰত জড়িত হৈ আছে, তেওঁলোকে নিজৰ কৰ্মৰ প্ৰতি যত্ন লোৱাটো উচিত। উচ্চ বিষয়ৰ সৈতে তেওঁলোকৰ সম্পৰ্ক অৱনতি ঘটিবলৈ দিব নালাগে, গতিকে ধ্যান ৰাখিব। তৰ্ক পেচাল নকৰিব। পাৰিবাৰিক পৰিৱেশ সুখদায়ক হ'ব। প্ৰেমৰ সম্পৰ্কত কিছু উত্তেজনাৰ সম্ভাৱনা আছে।
আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে দিনটোৰ শেষৰ দিনত লগতে উপযুক্ত খাদ্যাভ্যাস আৰু জিৰণি লোৱাটো অতিকৈ গুৰুত্বপূৰ্ণ বুলি কৈছে ভাগ্য ৰং হ'ব ৰঙা ৰং আৰু ভাগ্যৰ সংখ্যা হ'ব 6 ভাল লাগিলে লাইক এটা কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক বৃশ্চিক ৰাশি কিছুদিনৰ পৰা হয়তো কিছু নিজৰ ভিতৰতে আচৰিত ধৰণৰ পৰিৱৰ্তন অনুভৱ কৰি আহিছে সেইখিনি ক্ষেত্ৰত এটা ভাল প্ৰতিফলন দেখিব মনটো যেতিয়া ফৰকাল হৈ থাকিব পজিটিভ হৈ থাকিব বিভিন্ন কামত আপুনি আগবাঢ়ি যাব পাৰিব গতিকে মনটো সুস্থ কৰি ৰাখিব আপোনালোকৰ ভিতৰত লুকাই থকা প্ৰতিভা আৰু জ্ঞানক চিনি পাওক আৰু ব্যৱহাৰ কৰক এই সময়ত কৰাৰ কঠোৰ পৰিশ্ৰমৰ ফলত অদূৰ ভৱিষ্যতে বহুত বেছি ভাল ফল পোৱা যাব গতিকে সময় থাকোতে সেইখিনি কৰক কিন্তু বেছি চিন্তা কৰিলে বহুত কৃতিত্ব হেৰাব পাৰে গতিকে যিমান পাৰি সোনকালে আপোনালোকৰ পৰিকল্পনা কাৰ্যকৰী কৰিবলৈ চেষ্টা কৰক কোনো বাহিৰৰ মানুহক হস্তক্ষেপ কৰিবলৈ নিদিব আজি ব্যৱসায় দৃষ্টিকোণৰ পৰা আজি পেমেন্ট সংগ্ৰহ আৰু বিপণনৰ প্ৰতি অতি শুভ দিন কাৰণ বাকি থকা ধন লাভ কৰিলে বিশেষকৈ আৰ্থিক সমস্যাৰ পৰা সকাহ পাব নিয়োজিত লোকসকলৰ বাবে উন্নতিৰ সম্ভাৱনা আছে তেওঁলোকৰ কঠোৰ পৰিশ্ৰমৰ ওপৰত ভিত্তি কৰি পৰিয়ালৰ কিছু মতাদৰ্শকত পাৰ্থক্য থাকিব আপোনালোকৰ ব্যস্ততাৰ পৰা কিছু সময় পৰিয়ালৰ বাবে কটাক প্ৰেমৰ সম্পৰ্কত মধুৰতা থাকিব স্নায়ু টান হোৱাৰ বাবে বিষ অনুভৱ কৰিব পাৰে যোগ আৰু ব্যায়ামৰ প্ৰতি অধিক মনোযোগ দিয়ক বুলি কৈছে আজি কিছুমান কামত অভাৱনীয় লাভৰ পৰিস্থিতি সৃষ্টি হৈছে নিজৰ কামত মনোনিৱেশ কৰি থাকক ইয়াৰ বাবে আপুনি এটা ছুটি ভ্ৰমণো কৰিব লগা হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকলে যিকোনো প্ৰতিযোগিতাত সফলতা লাভ কৰাৰ প্ৰবল সম্ভাৱনাও দেখা পোৱা গৈছে আজি এই সময়খিনিত আয়ৰ লগতে খৰচৰ পৰিস্থিতি থাকিব কিন্তু কেতিয়াবা আপোনালোকৰ ভুল ধাৰণা আৰু জেদিৰ বাবে কাৰোবাৰ লগত আপোনালোকৰ সম্পৰ্ক নষ্ট হ'ব পাৰে গতিকে নিজৰ স্বভাৱত কোমলতা বজাই ৰাখক আপোনাৰ ভাল জনসংযোগ আৰু যোগাযোগৰ বাবে আপুনি নতুন ব্যৱসায়িক চুক্তি পাব পাৰে গতিকে এইবোৰৰ ওপৰত আপোনালোকৰ মনোযোগ ৰাখক আমদানি ৰপ্তানিৰ সৈতে জড়িত ব্যৱসায়সমূহ এতিয়াৰ বাবে লেহেমীয়া হৈ থাকিব পাৰিবাৰিক পৰিৱেশ ইতিবাচক হ'ব প্ৰেমৰ সম্পৰ্কত বিশুদ্ধতা বজাই ৰখাটো গুৰুত্বপূৰ্ণ আপুনি গেছ আৰু এচিডিটি সমস্যাত ভুগিব পাৰে যিমান পাৰে পানী খাব লাগে নিজকে সুস্থ কৰি ৰাখিব লাগে শুভ ৰং হ'ব বেঙুনীয়া ৰং আৰু শুভ সংখ্যা হ'ব 2 যদি নতুনকৈ চাই আছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিছো দিনটো শুভ হওক ধনুৰাশি এই সময়ত আপোনালোকৰ কঠোৰ পৰিশ্ৰমৰ সঠিক ফলাফল পাবলৈ কৰ্মমুখী হ'ব লাগিব সেয়ে নিজৰ শক্তিক সৰ্বোত্তমভাৱে ব্যৱহাৰ কৰক যদি আপুনি সম্পত্তিৰ সৈতে জড়িত পৰিকল্পনা কৰিছে তেন্তে আজি ইয়াৰ বিশেষকৈ সাৰ্থক হোৱাৰ সময় আপুনি কৰবাত কোনো গুৰুত্বপূৰ্ণ বস্তু পাহৰি যাব পাৰে বা হেৰুৱাব পাৰে গতিকে কোনো ধৰণৰ অসাৱধানতা গ্ৰহণ নকৰিব অন্তৰেৰে সিদ্ধান্ত লওক মনেৰে সিদ্ধান্ত লওক বুলি কৈছে ভৱিষ্যতৰ চিন্তা বন্ধ কৰক আৰু বৰ্তমান কাম-কাজৰ ওপৰত মনোনিৱেশ কৰিলে ভৱিষ্যতটো ভাল হ'ব গতিকে প্ৰেজেন্টত গুৰুত্ব প্ৰদান কৰক ব্যৱসায়িক কাম-কাজৰ সৰ্বোচ্চ মনোযোগ দিয়াৰ প্ৰয়োজন আছে কাৰণ কৰ্মচাৰীসকলৰ মাজত কিছু বিভাজন হ'ব পাৰে যি আপোনালোকৰ ব্যৱসায় কাৰ্যক্ষমতা প্ৰভাৱ পেলাব পাৰে কেৱল মিডিয়া বা ফোন কল যুগৰ ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে যোগেদি স্বামী স্ত্ৰীৰ মাজত আৱেগিক আৰু বিশ্বাসৰ সম্পৰ্ক থাকিব যাৰ বাবে পৰিয়ালটোৰ বিশেষকৈ সুখ-সমৃদ্ধি বৃদ্ধি পাব পৰিৱেশটো সুখদায়ক হৈ থাকিব স্বাস্থ্য ভাল হ'ব দিনটো প্ৰথমখন মাত্ৰ বৰ্তমান পৰিৱেশৰ পৰা নিজকে ৰক্ষা কৰক আজি এই সময়খিনিত আপোনালোকৰ ভাগ্য আপোনালোকৰ পক্ষত কিছুদিনৰ পৰা বাধাৰ সন্মুখীন হোৱা সেই কামবোৰ আজি সম্পূৰ্ণ কৰাৰ সময় বুলি কৈছে আপোনালোকৰ কষ্ট অনুযায়ী ভাল ফলাফল পাবলৈ গৈ আছে কেতিয়াবা আপোনালোকৰ সন্দেহজনক স্বভাৱৰ বাবে আপোনালোকৰ বাবে সমস্যা হ'ব পাৰে আনৰ বাবেও সমস্যা হ'ব পাৰে সেয়ে নিজৰ চিন্তাবোৰ ইতিবাচক কৰি ৰখাটো অতিকৈ প্ৰয়োজনীয় আপুনি কিছু পৰিমাণে ধনো পাব পাৰে যাৰ বাবে আপোনালোকৰ আৰ্থিক অৱস্থা অলপ দুৰ্বল হ'ব পাৰে অচিনাকি মানুহৰ লগত হঠাৎ ঘনিষ্ঠতা আহিব আৰু ডাঙৰ অৰ্ডাৰ পোৱাৰ সম্ভাৱনা আছে গতিকে আপোনালোকৰ ব্যৱসায়িক কাম-কাজত অতি মনোযোগ দিব লাগে নিয়োজিত ব্যক্তিসকলে নিজৰ ফাইল আৰু বিশেষকৈ নথিপত্ৰসমূহ সুৰক্ষিত কৰি ৰাখিব লাগিব আজি ঘৰৰ সকলো সদস্য নিজৰ নিজৰ কামত ব্যস্ত থাকিব কিন্তু পাৰস্পৰিক সম্প্ৰীতি বজাই ৰখাত আপোনালোকৰ গুৰুত্বপূৰ্ণ ভূমিকাও থাকিব ৰক্তচাপ আৰু থাইৰয়ড ৰোগত আক্ৰান্ত লোকসকলে অসাৱধান হোৱাটো উচিত নহয় অসাৱধানতাৰ অৱলম্বন কৰিব নালাগে বৰ্তমান সময়ত শুভ ৰং হ'ব সেউজীয়া ৰং আৰু শুভ সংখ্যা হ'ব 5 যদি নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভাল লাগিলে লাইক এটা কৰি আমাৰ মনোবল বঢ়াত সহায় কৰিব কমেন্ট বক্সত ওম নমঃ শিৱায় লিখি দিব মকৰ ৰাশি আজি বাহিৰৰ কাম-কাজত অধিক গুৰুত্ব দিয়া হ'ব আৰু পৰিকল্পিতভাৱে নিজৰ কামবোৰ সম্পূৰ্ণ হ'ব আপোনাৰ প্ৰচেষ্টাত সফলতা লাভ কৰিব আৰু উপাৰ্জনৰ উৎসসমূহ শক্তিশালী হ'ব কেতিয়াবা আপোনালোকৰ অসাৱধানতাৰ বাবে কিছুমান কৃতিত্ব আপোনালোকৰ হাতৰ পৰা পিছলি যাব পাৰে যাৰ বাবে প্ৰকৃতিত অপ্ৰয়োজনীয় খং আৰু খিংখিঙীয়া আহিব নিজৰ আত্মবিশ্বাস আৰু শক্তি বজাই ৰখাটো গুৰুত্বপূৰ্ণ কৰ্মৰ ক্ষেত্ৰত সহকৰ্মী আৰু কৰ্মচাৰীক বেছি বিশ্বাস নকৰিব আৰু সম্পূৰ্ণ সিদ্ধান্ত নিজে লওক কাৰণ আন কাৰোবাৰ পৰামৰ্শ আপোনালোকক ক্ষতি কৰিব পাৰে আজি কৰ্মৰত পেছাদাৰীসকলৰ ওপৰত বহুত কামৰ বোজা পৰিব আজি আপোনালোকৰ জীৱনসংগী সহায় আপোনালোকৰ কামত লাভজনক হ'ব আপোনালোকৰ সম্পৰ্কবোৰ মধুৰ হ'ব বুলি কৈছে ধ্যান ৰাখিব নেতিবাচক চিন্তাৰ বাবে আত্মবিশ্বাস কমি যাব পাৰে যি আপোনালোকৰ কাম কৰা যি ক্ষমতাত প্ৰভাৱ পেলাব পাৰে আজি সম্পত্তিৰ লগত জড়িত যিকোনো কাম কৰিলে ভাল দিন বুলি কৈছে ঘৰখনৰ ৰক্ষণাবেক্ষণৰ সৈতে জড়িত বজাৰ সমাৰোহ হ'ব দৈনন্দিন জীৱনত
যি পৰিৱৰ্তন কৰি আছে সেই পৰিৱৰ্তনে আপোনালোকৰ স্বাস্থ্য আৰু ব্যক্তিত্বৰ বহুখিনি উন্নতি সাধন কৰিব ছাত্ৰ ছাত্ৰীসকলে পঢ়া শুনাৰ ক্ষেত্ৰত মনোনিৱেশ কৰিব নোৱাৰিব যাৰ বাবে সমস্যাৰ সৃষ্টি হ'ব পাৰে কিছুমান পুৰণি নেতিবাচক বিষয় পুনৰ উত্থাপনৰ বাবে আজি কিছু লোকৰ ঘনিষ্ঠ আত্মীয়ৰ লোকৰ সৈতে বিশেষকৈ সম্পৰ্ক বিনষ্ট হোৱাৰ সম্ভাৱনা আছে আজি ব্যৱসায় বা কৰ্মৰ ক্ষেত্ৰত যিকোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাৰ ক্ষেত্ৰত অলপ অসুবিধাৰ কনফিউজন হ'ব পাৰে অসুবিধাৰ সন্মুখীন হ'ব পাৰে গতিকে অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লোৱাটো ভাল হ'ব চৰকাৰী চাকৰিয়ালসকলে আজি কাম কাজখিনিৰ পৰা কিছু অলপ হ'লেও সকাহ পাব বুলি কৈছে এই সময়খিনিত নিজৰ মনোবল বজাই ৰাখিব নিজৰ কৰ্মৰ প্ৰতি ধ্যান ৰাখক বুলি কৈছে আজি প্ৰেমৰ সম্পৰ্কত কিছু আৱেগিক উত্তেজনাৰ বৃদ্ধি পাব পাৰে আপোনাৰ খং আৰু ইগোক নিয়ন্ত্ৰণ কৰক কিছু অৱসাদ আৰু এলাহ অনুভৱ কৰিব পাৰে স্বাস্থ্যৰ ক্ষেত্ৰত ধ্যান আৰু যোগাসনৰ প্ৰতি অধিক গুৰুত্ব দিব লাগিব বৰ্তমান সময়ত শুভ ৰং হ'ব ৰঙা ৰং আৰু শুভ সংখ্যা হ'ব 9 যদিহে নতুনকৈ চাই আছে আপোনালোকে আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি দিবলৈ নাপাহৰিব মহাদেৱৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক কুম্ভ ৰাশি আজি ঘৰখনৰ সংস্কাৰ বা উন্নতিৰ দৰে পৰিকল্পনা হ'ব এই বিষয় বাস্তু বিশেষজ্ঞৰ লগত নিশ্চয়কৈ আলোচনা কৰি ল'ব আৰ্থিক আপোনালোকৰ অৱস্থা ঋণ ল'ব পৰা হ'ব পাৰে আৰ্থিক সমস্যাৰ বাবে যিকোনো কাম কৰাৰ আগতে বাজেট বনোৱাৰ অতিকৈ প্ৰয়োজনীয় নিজে নিজৰ সা সম্পত্তিৰ যত্ন লওক চুৰি হোৱাৰ বা হেৰাই যোৱাৰ সম্ভাৱনা আছে সম্পত্তিৰ খণ্ডবত ঘনিষ্ঠ আত্মীয় বা ভাতৃৰ লগত কাৰ্য হোৱাৰ সম্ভাৱনা আছে কিছু লোকৰ আজি ব্যৱসায় ক্ষেত্ৰত ঘৰৰ লগতে কৰ্মৰ ক্ষেত্ৰতো ব্যস্ততা থাকিব দিনটোৰ প্ৰথম ভাগত কৰ্মচাৰী কাম কাজৰ সম্পূৰ্ণ মনোযোগ দিয়ক গাফিলতিৰ বাবে লোকচান হ'ব পাৰে যিসকলে নিযুক্তি লাভ কৰিছে তেওঁলোকে হয়তো নিজৰ উদ্ধতন বিষয়ৰ নেতিবাচক মনোভাৱত অশান্তি পাব পাৰে আজি ঘৰখনৰ সুষম পৰিৱেশ বজাই ৰাখিবলৈ প্ৰথমতে নিজৰ আচৰণত ভাৰসাম্য ৰক্ষা কৰাটো অতিকৈ প্ৰয়োজনীয় ভুল খাদ্যাভ্যাসৰ বাবে প্ৰাচনতন্ত্ৰত ব্যাঘাত জন্মিব পাৰে উপযুক্ত আহাৰৰ প্ৰয়োজন আজি আনৰ কামত অধিক মনোযোগ দিয়াৰ পৰিৱৰ্তে ব্যক্তিগত কামত অধিক মনোযোগ দিয়ক বুলি কৈছে শিশুসকলৰ পৰা সন্মুখীন হোৱা সমস্যা সমাধান হ'ব বুলি কোৱা হৈছে আজি সকাহ পাব লাভজনক যাত্ৰা হ'ব যিকোনো কৃতিত্ব পোৱাৰ পিছত লগে লগে কাম কৰক বেছি চিন্তা কৰিলে সময় নষ্ট হ'ব পাৰে লগতে কোনো অচিনাকি মানুহৰ লগত প্ৰভাৱিত হৈ নিজৰ ক্ষতি নকৰিব ব্যৱসায়িক খণ্ডত সকলো কাম সুচাৰুৰূপে চলি থাকিব যাৰ বাবে আপুনি নিজৰ বাবে কিছু সময় উলিয়াব পাৰিব আনকি নিয়োজিত ব্যক্তিও নিজৰ লক্ষ্যত উপনীত হ'ব পাৰে বৈবাহিক জীৱনটো সুখী হ'ব প্ৰেমৰ সম্পৰ্কক সীমাৰ ভিতৰত ৰখাটো অতিকৈ প্ৰয়োজনীয় আজি কাহ চৰ্দি আৰু জ্বৰত আক্ৰান্ত হ'ব পাৰে পৰিৱৰ্তিত বতৰৰ পৰা নিজকে দিনটোৰ প্ৰথম ভাগত ৰক্ষা কৰক আৰু দিনটো শেষৰ হ'লেও নিজৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব বুলি কৈছে আজি নিজৰ খং নিয়ন্ত্ৰণ কৰি চলিব লাগিব আনৰ কথা শুনি পেলাই যিকোনো সিদ্ধান্ত নল'ব গতিকে ধ্যান দিব নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব বুলি কৈছে এই সময়খিনিত শিশুসকলৰ পৰা সন্মুখীন হোৱা সমস্যাখিনিৰ ক্ষেত্ৰত অলপ বিশেষকৈ মনত বেছি অলপ অশান্তি পাব পাৰে বুলি কৈছে গতিকে অলপ নিজকে সেইখিনি ক্ষেত্ৰত ধৈৰ্য বজাই ৰাখক বুলি কৈছে মাতৃৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰত কিন্তু ধ্যান দিব লাগিব কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে শুভ ৰং হ'ব আপোনালোকৰ বাবে নীলা ৰং আৰু শুভ সংখ্যা হ'ব 8 যদিহে নতুনকৈ চাই আছে প্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব মহাদেৱৰ কৃপাত মা লক্ষ্মীৰ কৃপাত আপোনালোকৰ সকলোৰে দিনটো শুভ হওক মীন ৰাশি ধৰ্ম আৰু সমাজ সেৱা সংগঠনৰ প্ৰতি আপোনালোকৰ বিশেষ আগ্ৰহ থাকিব ইয়াৰ বাবে আপোনালোকৰ সন্মানো পাব কিছুদিন ধৰি চলি থকা সমস্যাৰ পৰা ছাত্ৰ ছাত্ৰীসকলে অলপ সকাহ পাব আজি ঘৰখনত আত্মীয়ৰ চলাচল হ'ব মনত ৰাখিব আজি বহুত খৰচ হ'ব লগতে একেটা বিষয়ক লৈ ওচৰ চুবুৰীয়াৰ লগত তৰ্ক হ'ব পাৰে খং উঠাতকৈ শান্তিপূৰ্ণভাৱে সমস্যাবোৰ সমাধান কৰক বৰ্তমান চলি থকা কামৰ মানদণ্ডৰ প্ৰতি অধিক গুৰুত্ব দিয়ক এই অৰ্ডাৰবোৰ আপোনালোকক বৃহৎ লাভ দিব নিয়োজিত লোকসকলে অদূৰ ভৱিষ্যতে উন্নতিৰ বাবে ভাল সুযোগ লাভ কৰিবলৈ গৈ আছে গতিকে আপোনালোকৰ বিষয়াসকলৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক আপোনাৰ কামত আপোনালোকৰ জীৱনসংগীৰ সহায় সহযোগিতা অতিকৈ গুৰুত্বপূৰ্ণ বিবাহ বহিৰ্ভূত সম্পৰ্ক আপোনালোকৰ বাবে মানহানিৰ সৃষ্টি কৰিব পাৰে দুৰ্ঘটনা বা আঘাতৰ সম্ভাৱনা আছে অলপ সাৱধান হওক আজি বয়োজ্যেষ্ঠসকলৰ প্ৰতি সন্মান বজাই ৰাখক তেওঁলোকৰ আশীৰ্বাদ আৰু সমৰ্থনে আপোনালোকৰ বাবে সৌভাগ্য কঢ়িয়াই আনিব কিছুমান ধৰ্মীয় কাম কাজৰ লগতে বিশেষকৈ ইতিবাচক শক্তিও আপোনালোকে লাভ কৰিব বুলি কৈছে ধৰ্মীয় কাম কাজৰ লগত জড়িত হ'লে মানসিক শান্তি লাভ কৰিব ইতিবাচক শক্তি আহিব মনত ধৈৰ্য আৰু কোমলতা বজাই ৰাখক নিজৰ প্ৰকৃতিত খৰখেদা আপোনালোকৰ বাবে সমস্যা হ'ব পাৰে খৰখেদা আপোনালোকৰ আৰু আপোনালোকৰ পৰিয়ালৰ বাবে ক্ষতিকাৰক বুলি প্ৰমাণিত হ'ব পাৰে গতিকে যিকোনো কাম কৰোঁতে খৰখেদাকৈ নহয় শান্তিপূৰ্ণভাৱে কৰক আজি ঘৰৰ পৰিৱেশো নেতিবাচক হৈ পৰিব পাৰে সংবাদ মাধ্যম আৰু কম্পিউটাৰ সম্পৰ্কীয় ব্যৱসায়ীসকলে আজি অভাৱনীয় লাভ কৰিব বছ বা উচ্চপদস্থ বিষয়াসকলে আপোনালোকে যেতিয়া কামখিনি সুন্দৰভাৱে কৰিব পৰিপাটি কৰিব যিকোনো লক্ষ্য সম্পূৰ্ণ কৰাৰ পিছত নিয়োজিত ব্যক্তিসকলক বিশেষকৈ কিছু কৃতিত্ব প্ৰদান কৰিব পাৰে আজি ব্যস্ত থকাৰ পিছতো পৰিয়ালৰ সৈতে মনোৰঞ্জন আৰু আনন্দত কিছু সময় কটাওক বুলি কৈছে ইয়াৰ দ্বাৰা বিশেষকৈ আপোনালোকৰ ঘৰখনৰ সুখ সমৃদ্ধি বৃদ্ধি পাব বা সকলোৱে সুখী অনুভৱ কৰিব স্বাস্থ্য ভাল হ'ব কিন্তু পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যক লৈ মীন ৰাশিৰ জাতক জাতিকাসকলে অলপ চিন্তা হ'ব পাৰে গতিকে তেওঁলোকৰ হেল্থৰ প্ৰতি কিন্তু কেয়াৰফুল হ'ব লাগিব আপোনালোকে নিজৰ পৰিয়ালৰ লগতে নিজৰ স্বাস্থ্য পাতিৰ ক্ষেত্ৰতো অলপ গুৰুত্ব দিয়ক বুলি কৈছে নিশ্চয়কৈ এটা ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব আজি আৱেগিক হৈ
বা দুখত হৈ বা খঙত হৈ যিকোনো সিদ্ধান্ত ল'ব নালাগে গতিকে যিকোনো কাম কৰোঁতে সাৱধানে কৰিলে উপকৃত হ'ব আজি আপোনালোকৰ বাবে শুভ ৰং হ'ব হালধীয়া শুভ সংখ্যা হ'ব 5 যদিহে নতুনকৈ চাইছে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব ভিডিঅ'টো পাৰিলে শ্বেয়াৰ কৰি দিব লাইক এটা কৰি আমাৰ মনোবল বঢ়োৱাত সহায় কৰিব ওম নমঃ শিৱায়